নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আজি এজন বিশেষ ব্যক্তিক আমাৰ ইউটিউবৰ মজিয়ালৈ আনিছো আৰু তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ ডাক্তৰ সুৰজিত গিৰি ছাৰ ছাৰ নমস্কাৰ নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আপোনালোক সকলোৱে ছাৰৰ বিষয়ে জানে ছাৰে কেনেকৈ মৃত সঞ্জীৱনী হিচাপে হাজাৰজন সৰ্পদংশনত আক্ৰান্ত ব্যক্তিক নতুনকৈ প্ৰাণ দিছে সেই কথাষাৰ কেৱল অসমতেই নহয় সমগ্ৰ ভাৰততেই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ছাৰৰ বিষয়ে অৱগত গতিকে আজি ছাৰৰ লগত আমি কেইটামান অতি প্ৰয়োজনীয় কথা পাতিম আৰু সেই কথাকেইটা আপোনালোকে শুনিব বুলি আমি আশা কৰিছো আৰু আপোনালোকে শ্বেয়াৰ কৰিব যাতে বহুজন উপকৃত হয় আৰু ছাৰক আৰম্ভণিতে মই এটা ধন্যবাদ দিবলৈ বিচাৰিছো এইকাৰণে ধন্যবাদ দিবলৈ বিচাৰিছো যে ছাৰৰ ইয়াৰ পাছতো কেইবাটাও প্ৰগ্ৰেম আছে কিন্তু তথাপিতো অকণমান সময় আমাক দিছে ছাৰ আপোনাৰ এবাৰ পুনৰ লগ কৰিবলৈ আহিলো কথাটো হ'ল কি একেটা দিনত সৰ্পই দংশন কৰা ব্যক্তিৰ বাতৰি আমি পাই আছো এতিয়া একেবাৰে আৰম্ভণিতে যদি মই প্ৰশ্নটো কৰোঁ যে আপুনি এষাৰ কথা কওকচোন যে সৰ্পই দংশন কৰাৰ লগে লগে এজন ব্যক্তিয়ে কি কি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় সৰ্পই যেতিয়া আপোনাক দংশন কৰিব মানে আপোনাৰ ধৰক এইটো দংশনটো আপোনাৰ কি হ'ব এটা মানে দংশনবোৰ হ'ল আকস্মিক সমস্যা এটা কপালৰ লিখন যেনেকৈ আমি কৈছিলো আগৰ নিচিনা তেনেকুৱা কপালৰ লিখন নহয় হাতে খাই কি কয় দেখি নে লেখি তেনেকুৱা কিবা এটা কাহিনী এটা আছিলে না কেনেকুৱা ধৰণৰ আছিলে যোজনাটো মানে বাঘে খাই লেখি বাঘে খাই দেখি হাপে খাই লেখি সো তেনেকুৱা ধৰণৰ কথা নহয় মানে একচুৱেলি সেইটো মানে এটা পুৰণা যোজনা আৰু আজি আমি গম পালো যে আমি যেতিয়া সাপৰ লগত কাম কৰি গম পালো যে সৰ্পদংশন মানে হ'ল এটা দুৰ্ঘটনা যেনেকৈ দুৰ্ঘটনাবোৰ হয় প্ৰথম কথাটো হ'ল যে সৰ্পদংশনৰ এই দুৰ্ঘটনাবোৰ আমি বাধা দিব পাৰো যেনেকৈ আমি ৰোড ট্ৰেফিক এক্সিডেণ্ট বা আমাৰ ৰাস্তাত যদি গাড়ী চলাওঁতে আমি ধৰক এক্সিডেণ্ট নহ'বলৈ দুৰ্ঘটনা নহ'বলৈ আমি বিভিন্ন উপায় অৱলম্বন কৰোঁ যেনেকৈ ছিট বেল্ট লগাওঁ বা আপোনাৰ লাহে লাহে আমি গাড়ী চলাওঁ মানে আপোনাৰ স্পীডত আপোনাৰ গাড়ী নচলাওঁ বা হেলমেট পৰিধান কৰোঁ সো ঠিক তেনেদৰে আমি বহুত ক্ষেত্ৰত আমি তেনেকৈ সৰ্পদংশনবোৰো বাধা দিব পাৰিম সো এই বিষয়ে আমি বহলাই আলোচনা নকৰোঁ বাৰু কিন্তু যদি দংশন হয় কেনেবাকৈ প্ৰথম কথাটো হ'ল যে আমি ভয় খাব নালাগিব ভয়তে বহুত ক্ষেত্ৰত মানুহবিলাকৰ হাৰ্ট ফেইলিয়ৰ হয় মৃত্যু হয় আমি দেখিছোঁ আৰু ধৰক আপোনাৰ ৰোগীগৰাকী তেখেতৰ বয়সীয়াল আছিলে ধৰক তেওঁক হাৰ্টৰ বেমাৰ আছিলে আৰু যদি সৰ্পদংশন হোৱাৰ লগে লগে যদি তেওঁ ভয় খায় আৰু আমিও যদি ভয় খুৱাওঁ তেওঁ বহুতে কি হয় যেতিয়া সৰ্পদংশন হোৱাৰ লগে আমি জোক বান্ধো এই বোলে ফেটিয়া সাপ আছিলে ইটোৱে ক'ব এইটো সাপ আছিলে আমুক আছিলে বা তেনেকুৱা সেইবোৰ কথা ক'ব নালাগে প্ৰথম কথা হ'ব একো চিন্তা কৰিব নালাগে যেনেকৈ আপোনাৰ হ'ল দ্বিতীয় কথাটো হ'ল ধুব নালাগে বা আপোনাৰ ধৰক এনেকৈ চুপি মানে বিট উলিয়াবলৈ চেষ্টা কৰিব নালাগে যিবোৰ আমাৰ চিনেমা বা আখ্যান বা পৰীক্ষণত দেখুওৱা থাকে আৰু লগতে আপোনাৰ ধৰক একো কটা চিঙা তাত কৰিব নালাগে আৰু লগতে বান্ধিব নালাগে নবন্ধাকে আৰু যিমান পাৰে এই হাত য'ত দংশন হৈছে সেইটো যিমান পাৰে লৰচৰ নকৰাকৈ যদি ভৰিত দংশন হৈছে সেই ভৰিটো ভাঙিছে বুলি ধৰিব লাগিব ভাঙিলে জানো আমি খোজ কাঢ়োঁ কেতিয়াও নাকাঢ়োঁ সো ঠিক তেনেদৰে এই হাতখন যদি ভাঙে আমি জানো ক'ৰবাত লৰচৰ কৰোঁ নকৰোঁ গতিকে যিমান পাৰোঁ লৰচৰ নকৰাকৈ আমি ওচৰৰ হস্পিটেললৈ যাব লাগে প্ৰথম কথা ধুব নালাগে দ্বিতীয় কথা আপোনাৰ বান্ধিব নালাগে এনেকৈ চুপিব নালাগে একো ব্লেড আদি মাৰিব নালাগে একো লগাব নালাগে আৰু তৎক্ষণাত হস্পিটেল আহিব লাগিব এতিয়া কথাটো হ'ল আমিতো সদায় কওঁ তৎক্ষণাত হস্পিটেল আহিবলৈ বহুত ভিতৰৰ গাঁও আছে যিবোৰে তৎক্ষণাত হস্পিটেল আহিব নোৱাৰিব পাৰে তেতিয়া কি কৰিব আপুনি তেতিয়া আপুনি ধৰক 108ৰ আপুনি খবৰ দিব পাৰে যদি কয় 108 মোক আহিবলৈ আৰু এঘণ্টা লাগিব তেতিয়া 108ৰ কাৰণে আপুনি নৰ'ব সো আমি এতিয়া কি কৰিম ওচৰৰ আপুনি গাঁৱৰ বা পৰিৱেশত যিখিনি আছে ক'ব যে মোৰ সৰ্পদংশন হৈছে মোক অকণমান তহঁতৰ যিহেতু গাড়ী বা বাইক আছে মোক হস্পিটেললৈ লৈ যায় সো বাইকত যদি নিওঁ আগফালে এজন পিছফালে মাজতে ৰোগীজন থাকিব আৰু পিছফালে এজন থাকিব তেনেকৈ আপোনাৰ নিব লাগিব আৰু লগতে যিজন আপোনাৰ ধৰক যদি দেখে যে আপোনাৰ ধৰক কেনেবাকৈ যদি আপোনাৰ বাইকো নাই আৰু লগতে 4চকীয়া বা 2চকীয়া একোৱেই নাই মানে আপোনাৰ চাইকেলতো আপুনি আহিব পাৰে আৰু আপোনাৰ আৰু এটা কাহিনী আছে মই এতিয়ালৈকে লিখা নাই মই লিখিম বাৰু কেইদিনমান আগতে আপোনাৰ চাইকেলত আহিছেগৈ হস্পিটেললৈ মুঠতে সোনকালে আহিব লাগে কথা ইমতে সো আমাৰ ডিমৌ বা দাঁতিকাষৰীয়া অঞ্চলৰ বহুত মানে ৰাইজখিনি বহুতখিনি সজাগ হৈছেগৈ তেওঁলোকে নাবান্ধে নুধুৱে একো নলগায়
আৰু তৎক্ষণাত হস্পিটেল আহিবলৈ চেষ্টা কৰে সেইখিনিয়ে কৰিব লাগে আৰু আজিৰ তাৰিখত আপুনি অসমৰ যিমান গ্ৰাম্য চিকিৎসালয় আছে CSC কমিউনিটি হেলথ চেণ্টাৰ সামূহিক চিকিৎসালয় বুলি কয় কমিউনিটি হেলথ চেণ্টাৰ আছে সাব ডিভিজনেল মহকুমা চিকিৎসালয় আছে বা জিলা চিকিৎসালয় আছে মেডিকেল কলেজ আছে সকলোতে এন্টিভেনম উপলব্ধ আৰু সকলোৱে চিকিৎসা কৰিবলৈ আজিকালি জানে আৰু তাৰোপৰি যদি কোনোবা কেতিয়াবা বোলে আপোনাৰ বোলে চিকিৎসা দি থাকোতে তেওঁ থমকি ৰৈছে কিবা কাৰণে আগবাঢ়ি যাব পৰা নাই আমি সদায় তেওঁলোকৰ লগত 24 ঘণ্টা মানে আপোনাৰ দিহা পৰামৰ্শ দিবলৈ আপোনাৰ সদায় আমি ৰেডি থাকো কালি ৰাতিয়ে ধৰক আপোনাৰ 2টা বজাত এজনক আমি দিহা পৰামৰ্শ দিব লগাত পৰিছে কেনেকৈ আগবাঢ়ি যাবি বুলিকে তাৰপিছত আগদিনাখন ৰাতিও আমি তেনেকৈ এজন বেলেগ এজনক দিব লগাত পৰিছে সো আমি সদায় মানে প্ৰস্তুত হৈ থাকো মুঠতে আমি আমাৰ যেটো সপোন যে হল 0% আপোনাৰ কেতিয়াবা আমি বহুতে কয় এইটো সম্ভৱ নহব পাৰে হয় সম্ভৱ নহব পাৰে কেতিয়াবা কিছুমান কি হয় আননোন বাই কামুৰে বা কেতিয়াবা হস্পিটেল আহি নাপায় সেইবিলাকক আমি একো কৰিব নোৱাৰো কিন্তু যিবোৰ হাস্পতালত আহে সময়ত আহে সেইবিলাক আমি যাতে মৃত্যুবোৰ বাধা দিব পাৰো এটো আমাৰ মানে টাৰ্গেট স্যাৰ এই যে আপুনি কলে লৰচৰ কৰিব নালাগে ধুব নালাগে বা এনেকে চুপি দিব নালাগে তাৰ কাৰণটো এনেকুৱা নিশ্চয় আপুনি আগতে এবাৰ কৈছিলে যে যেতিয়া হৰকৈ দংশন কৰি বিহটো দিয়ে লৰচৰ কৰিলে তাৰমানে ব্লাডত হয়তো বস্তুটো বেছি থাকে মিলি আৰু ধুই দিয়াৰ লগে লগে আপুনি এটা কথা মই কাৰোবাক ভুলকে কৈছিলে মই আপুনি মোক শুধৰাই দিছিলে যে বাকি সবে মানে কামুৰিলে এনিমেল বাইট ধুব পাৰে কিন্তু হৰকৈ দংশন কৰিলে ধুব নালাগে এই কথাটো সকলোৱে মনত ৰাখিব ছাৰে মোক কৈছিলে আজি মই পুনৰবাৰ কৈ দিছো হৰকৈ যদি দংশন কৰে জায়গাটো কেতিয়াও ধুই নিদিব কাৰণ সেই পয়জনটো ব্লাডত খুব বেগাই তেতিয়া বিয়পিব পাৰে নহয় নে স্যাৰ আচ্ছা স্যাৰ অসমত কিমান বিধ তেনেকুৱা বিষাক্ত সাপ আছে এতিয়ালৈকেতো আমি অসমত ছবিত বুলিহে কৈ থাকো কাৰণ আপোনাৰ আমি আকৌ এতিয়া যেহেতু আমাৰ আসলে আগতে ৰোগী আমাৰ আসলে আহা নাছিলে গতিকে আমি গম পোৱা নাছিলো এতিয়া আমি আপোনাৰ নামনি অসমত কি আছে দুবুৰীত কি আছে বা বঙাইগাঁৱত কি আছে হদিয়াত কি আছে তিনচুকীয়াত কি আছে গোলাঘাটত কোনটো সাপৰ দংশন বেছি গতি আমাৰ এটা পৰিসংখ্যা হৈ গল নহয় এটা আমি এটা মানে এটা পৰিসংখ্যাৰে সমৃদ্ধ এতিয়া আপোনাৰ ধৰক আমি মানে আমি ডাঠি দি ক'ব পাৰো যে বোলে বাক্সা জিলাত এতিয়া আজি অলপ আগতে আপুনি আহি থাকোতে ফোন কৰিছে যে এনেকুৱা ধৰণৰ লক্ষণ হৈছে মই ক'লেটো ফেটিয়া হ'ব পাৰে আপুনি চিন্তা নকৰিব হস্পিটেল যাওক তেওঁ চিকিৎসা এন্টিভেনম দিব আপুনি ভাল হৈ যাব একো চিন্তা কৰিব নালাগে তেওঁ মানে সাহস পালে এখিনি সো এতিয়া আপোনাৰ ধৰক আমি যদি চাও আমাৰ প্ৰথম কথা গ্ৰীন কালাৰ বা সেউজীয়া ৰঙৰ বা হালধীয়া ৰঙৰ পিট ভাইপাৰ থাকে দ্বিতীয় কথা চকুৰি ফেটি থাকে তৃতীয় কথা আপোনাৰ ধৰক হখা সাপ আপোনাৰ বেন্ডেড ক্ৰিট বুলি কয় আৰু লগতে কলা সংকচুৰ সাপ থাকে ৰঙামুৰিয়া সাপ মূৰটো এনেকুৱা ৰঙা থাকে আৰু লগতে ৰজা ফেটি থাকে ৰজা ফেটি আমাক একো দিগদাৰ কৰা নাই ই আমাক মানুহক দংশন নকৰে তাক যদি আমি জুকাও তেতিয়া আপোনাক কি দিগদাৰ কৰিব পাৰে আৰু আজিলৈকে আমি কোনো ধৰণৰ ৰোগী এনেকে পোৱা নাই ই সাধাৰণতে দংশন নকৰে মানুহক যদি আমি তাক একো ধৰণৰ অপকাৰ নকৰো আৰু তাক আমি গছকি দিয়াৰ কথাও নাই মস্ত ডাঙৰ সাপ গতিকে আমি গছৰ কথা নাই তো দ্বিতীয় হাপটো আপোনাৰ ধৰক ৰঙামুৰিয়া যেটো হাপ আছে এৰ মূৰটো ইয়াত ৰঙা থাকে সো হি সাধাৰণতে কি হল তাৰ বিগদাত কিটা পিছ খনত থাকে আৰু মানে ফেটি হাপ বা বাকি বিষাক্ত হাপৰ বিদাত কিটা এনেকা আফালে থাকে দেখিছেনে আপোনাৰ এনেকা থাকে সো হি একানে ফটকে বিটো দিব পাৰে কিন্তু ইয়াৰ বিদাত কিটা পিছফালে থাকে ভিতৰ ফালে থাকে ভিতৰ ফালে থাকে সো ই বি দিবলৈ হলে এনেকে ধৰিব লাগিব এটো কোনটো হাপৰ কথা এটো ৰঙামুৰিয়া হাপ আৰু এনেকে ধৰি এনেকে সুবাব দিব কোনে বাৰু সুবাব দিব কোনেটো সুবাব নিদিয়ে কিন্তু আমাৰ দুগৰাকী ৰোগী এগৰাকী চৰাইদেউ আৰু এগৰাকী মৰাণৰ আছিলে এই হাপ বুলি কলে মানুহ আমি অজ্ঞান হৈ যাও নহয় সো তেনেকে দংশন কৰাৰ লগে লগে তেওঁ দেখিয়ে সেন্সলেস হোৱাৰ লগে লগে হাপডালে বহি আৰামছে বিটো দিলে মানে দুদিন দুমাৰ দুৰাতি মানে 2 মিনিট 3 মিনিট এনেকে মানে আপোনাৰ সুবাব পাৰিলে সো সেই দুগৰাকী ৰোগীক বিটো দিছিলে আৰু বাকি আমি 100ৰো অধিক ৰোগী চিকিৎসা কৰিলো মাত্ৰ দুগৰাকী বি দিছে আৰু তেওঁলোকৰ আমি সম্পূৰ্ণৰূপে সুস্থ কৰি পঠিয়াইছো এটো ইমান আমাক দিগদাৰ দিয়া নাই আমাক দিগদাৰ দি আছে আপাৰ আসাম উজনি অসমৰ ফালে প্ৰথম কথা পিট ভাইপাৰে ৰঙা হেউজিয়া ৰঙৰ বা হালধীয়া ৰঙৰ তাৰ পিছত আপোনাৰ ধৰক ফেটি হাপ আৰু তাৰ পিছত কলা সংকচুৰ হাপ এই তিনটা আমাক দিগদাৰ দি আছে আৰু মানে বহুতখিনি আমি ৰোগী পাওঁ কিন্তু আপোনাৰ ধৰক যদি নামনি অসমৰ ফালে যদি চাই তেনেহলে প্ৰথমে কি ফেটি হাপ সো দ্বিতীয়তে কৰবাত ৰাসেল ভাইপাৰ ওলাইছে নামনি অসমত কিন্তু অসমৰ বাকি আপোনাৰ তেজপুৰৰ বিগুৰি এৰিয়া পাতে আৰু কতো তেনেকুৱা ধৰণৰ ৰাসেল ভাইপাৰটো ওলাওতে বুলিছো এটো খুব ফাষ্ট নেকি তাৰ পয়জন
সকলোৰে দিগদাৰ এটা ফেটি সাপৰো একে এনেকুৱা ধৰণৰ কথা নহয় যে মানে ইয়াৰ পয়জনটো বেছি ইয়াৰ পয়জনটো ভাল ইয়াৰ পয়জনটো বেয়া পয়জন বিহে এতিয়া কিন্তু কথা হ'ল সেই বিটো কেনেকে কাম কৰে সেইটো আমি জানিব লাগিব সো ফেটি সাপৰ বিহে কেনেকে কাম কৰে সেইটো বেলেগ ধৰণে কাম কৰে সংকোচুৰ সাপৰ বিহে কেনেকে কাম কৰে হিও বেলেগে কাম কৰে ৰঙামুৰি সাপৰ বিহে কেনেকে কাম কৰে হিও বেলেগ ধৰণে কাম কৰে ঠিক তেনেদৰে ৰাছেল ভাইপাৰ সাপেও বিটো কেনেকে কাম কৰে আমি মানে মেকানিজম একচনটো যেনেকে কাম কৰে সেইটো সম্পূৰ্ণৰূপে বেলেগ সো এতিয়া মেইন কথাটো হ'ল যে আজিৰ তাৰিখত আমি এই সাপবিলাকৰ বিহে কেনেকে কাম কৰে আমি গম পাওঁ সেই লক্ষণবোৰ আমি গম পাওঁ যে এইটো ৰাছেল ভাইপাৰ হ'ব পাৰে এইটো এনেকে ধৰণৰ হ'ব পাৰে সো এতিয়া আপোনাৰ যদি চাই তেনেহলে আপোনাৰ নামনি অসমৰ পৰা আমাৰ চিকিৎসাটো অলপ বেলেগ ধৰণৰ যিহেতু তাত অকমান ৰাছেল ভাইপাৰ আছে ঠিক তেনেদৰে আপোনাৰ মধ্য অসমত যদি চাওঁ তেনেহলে আপোনাৰ ফেটি সাপৰ মানে দংশনবোৰ বেছি তাৰপিছত উজনি অসমৰ যদি চাওঁ তেনেহলে পিট ভাইপাৰৰ দংশনটো বেছি সো আমি এনেকে ভাগ কৰি লৈছো ভাগ আমাৰ শিৱসাগৰত কি বেছি শিৱসাগৰত আমাৰ প্ৰথম আমি পিট ভাইপাৰে পাওঁ তাৰপিছত আপোনাৰ ফেটি সাপ পাওঁ তাৰপিছত কলা সংকোচুৰ পাওঁ সো এইখিনি আমি সাধাৰণতে খুব সঘনাই এইখিনি পাই থাকো সো সেইকাৰণে আজি কিহৰ কাৰণে আপোনালোকক আমি ক'ব পাৰিছো এইটো বিষয়টো কোনো ধৰণৰ আলোচনা বিলোচনা ক'তো নাছিলে সো আজি আপোনাক ডাঠি দি ক'ব পাৰে আপুনি প্ৰথম কথা ক'ৰ পৰা কৈছে কওক আমি সুধিলো দ্বিতীয় কথা আপোনাৰ ধৰক কেনেকে কামুৰিলে আপুনি ৰাতি কামুৰিলে দিনত কামুৰিলে ৰাতি বেলেগ ধৰণৰ সাপ থাকে দিনত আপোনাৰ বেলেগ ধৰণৰ সাপ থাকে ঘৰৰ ভিতৰত কামুৰিলে বাহিৰত কামুৰিলে কিছুমানে কয় পানী তলত কামুৰিলে পানীটো আকৌ কেনেকুৱা পানী পুখুৰী পানী নদী পানী কেনেকুৱা ধৰণৰ আছিলে সেইবিলাকৰ পৰা আমি কথাবোৰ গম পাওঁগৈ তাৰপিছত বোলে খেতি কৰি থাকোতে পানী জমা হৈছিলে তেতিয়া কামুৰিলে সো তেতিয়াও আমি গম পাওঁ কলৈ গৈছিলো বোলে ভৰালৈ গৌতে কামুৰিছে গতে কেনেকে আছে আমি আচলতে গোটেই হিষ্ট্ৰীটো যদি মানুহজনে আমাক শুদ্ধভাৱে যদি আমাক দিব পাৰে প্ৰায় 90% আমি কৈ দিব পাৰো যে বিষাক্ত সাপ হয় নে নহয় সো সেইখিনি আজি সম্ভৱ হৈছে অকল ৰাইজৰ কাৰণে কেলে ৰাইজৰ কাৰণে আজিতো আমি 2006 বছৰৰ পৰা এইটো কাম কৰি আছিলো যদি ৰাইজৰ মানে আমাৰ কিছু ৰাইজে সহায় কৰিছিলে কিন্তু এটা লাষ্ট আপোনাৰ 4-5 বছৰৰ পৰা গোটেই অসমৰ ৰাইজে সহযোগ কৰিব আৰম্ভ কৰিলে আৰু যদি আজি আমি চাওঁ পৰিসংখ্যা যদি চাওঁ 2024 বৰ্ষত আপোনাৰ 11000 মানুহক সৰ্পদংশন হৈছিলে গোটেই আমাৰ অসমত ইমানগাল আপোনাৰ পেশেন্টৰ আমাৰ ডাটা আমাৰ আছে 24 বৰ্ষতহে আমাৰ মানে আপোনাৰ শক্তিশালী আপোনাৰ পৰিসংখ্যা আমাৰ হৈছে 25ত আৰু হ'বগে মানে আৰু আমি ডেভেলপ কৰি আছো নিজকে এইখিনি স্যাৰ হাপৰ পোৱালিটোৰ বিষ আছে নে হয় পোৱালিৰো বিষ আছে পোৱালি আপুনি ধৰক আপুনি ফেটি জন্ম হোৱাৰ লগে লগে ই এনেকে মাৰিব বিচাৰে দেখিছেনে আপুনি সৰু পোৱালিবোৰ কাৰণ তাক প্ৰকৃতিয়ে তেনেকে বনাইছে তাক মানে দংশন কৰিবলৈ গতিকে সেইটো কয় ৰিফ্লেক্স একচন এটা ৰিফ্লেক্সলি সি মাৰিব বিচাৰে মানে কোনোবা ওচৰত লৰচৰ কৰিলে সি মাৰিব বিচাৰে মানে সো সেইটো প্ৰকৃতিয়ে তাক তেনেকে বনাইছে স্যাৰ আৰু এটা কথা আমি সৰুতে যেতিয়া শুনিছিলো সাপ এটা যদি মাৰি দিয়া হয় মৰাৰ পিছত যদি মূৰত অকনমান গোবৰ দি দিয়া হয় হাতটো বাচি যায় বুলি কয় এইটো মিছা কথা না মিছা কথা মাৰি দিলে মানে আপোনাৰ কি হয় হাপটোৰ একদম ডেলিকেট জীৱ মানে তাৰ আমাৰ হাওঁফাওঁটো পলকে আছে ইয়ালৈকে আছে হয়নে সো হেতৰ হাওঁফাওঁটো একদম তললৈকে আছে অলমোষ্ট নেগুৰৰ ওচৰলৈকে আপোনাৰ হাওঁফাওঁডাল আছে সো আপুনি যদি এনেকে টানকেও ধৰে তাৰ হাওঁফাওঁত ফুটা হৈ পেলাই মৰি যাব পাৰে আপোনালোকে শুনিছিলে নে কেইদিনমান আগতে যে ল'ৰা এটাক সাপে খুটিলে কিন্তু ল'ৰাটোৱে আকৌ দাঁতেৰে তাক মাৰি দিয়ে মানে কামুৰি দিয়াৰ লগে লগে সেই ফেটি সাপডাল মৰি থাকিলে কাৰণ সি মানে সেই হাওঁফাওঁটোত ফুটা কৰি দিলে ফুটা কৰি দিয়াৰ লগে লগে মানে তাৰ মানে সি অক্সিজেন নাপাই পেলাই ফেটি সাপটো মৰি থাকিলে এইটো আকৌ অসমত এতিয়া বা কিছুমান অন্ধবিশ্বাসত এনেকে কথাটো ওলাব যে ল'ৰাটোৰ গাত খুটি পেলাই বিহটো ঢালি দিলে আৰু ল'ৰাটোৱে উল্টাই বিহটো হাতটো গাত ঢালি দিলে আচলতে কি হ'ল সেই সৰু বাচ্চাটো এবছৰে আপোনাক তাক অপকাৰ কৰিছে গতিকে সি ভাবিছে মোক কেলে সি কামুৰিছে বুলি সিও কামুৰিছে সি গম নাপায় সি বিষাক্ত নে কি বস্তু সেইবোৰ একো নাজানে বাচ্চাটো বাচিলে না বাচিলে জেন্টিভেনত বেজি লৈ পেলাই বাচিলে কিন্তু কথাটো হ'ল তেনেকুৱা গতিকে আমি আচলতে সেইটো গোটেই অন্ধবিশ্বাসৰ ৰহণ আনিব নালাগে প্ৰথম কথাটো হ'ল যে আপোনাক যদি কোনোবাই অপকাৰ কৰে আপুনি তেওঁক অপকাৰ কৰিব আৰু ল'ৰাটোতো সেই বাচ্চাটোতো সি এইটো বিষাক্ত বস্তু হয় নহয় একো নাজানে গতিকে এইকাৰণে আপোনাৰ ধৰক সি এনেকে কামুৰ মাৰি দিলে তই মোক কামুৰিছ মোক দিগদাৰ দিছ গতিকে মইও তোক কামুৰিম তেনেকুৱা ধৰণৰ আচ্ছা স্যাৰ আপোনাৰ ইতিমধ্যে জাৰ্নেলত বহুত আৰ্টিকেল ওলাইছে আৰু ইতিমধ্যে মৃত সাপৰ যিটো বিষ সেই বিষয়ৰ ওপৰত এটা চৰ্চা চলি আছে ধৰক আমি মৰাৰ পিছত সাপ এটাৰ বিষ নাথাকিব পাৰে বুলি ভাবো আপুনি মোক দুটা কথা কওক যে এটা মৃত সাপৰ কেনেকৈ বিষটো থাকিব পাৰে আৰু আন এটা কথা আমি সৰুতে শুনিছিলো যে সাপ মৰাৰ পিছত যদি সাপৰ কাঁইতে বিন্ধে তেতিয়াহ'লে সাপে খুটাৰ সমানেই মানে এটা প্ৰতিক্ৰিয়া হয় বুলি আমি শুনিছিলো এই দুইটা কথা কওকচোন
সেইটো আপোনাৰ একেবাৰে আপোনাৰ আমিও জনা নাছিলো এইটো কথা 2000 আজি 25 বৰ্ষত 2023 বৰ্ষত আমি তিনিগৰাকী ৰোগী পালো তেনেকুৱা প্ৰথম দুটা আপোনাৰ ডিবু হাস্পতালত আৰু এটা মানে বকু আপোনাৰ কামৰূপ জিলাৰ বকু অঞ্চলত বকু গ্ৰাম্য চিকিৎসালয় এতিয়া কথাটো হ'ল তেওঁলোক মানে হাতডাল মাৰিলে মাৰাৰ পিছত তাৰপিছত ধৰিবলৈ যাওঁতে এজনক হাতত দংশন কৰিলে ঠিক আছে দ্বিতীয়জনে লাগিলে নহয় দংশন কৰিলে এইটো কম মই আপোনাক কেনেকে দংশন কৰে তাৰপিছত দ্বিতীয়জন ব্যক্তিত আকৌ সি ট্ৰেক্টৰটো চলাই পেলাই সেই ট্ৰেক্টৰে কেতিয়া মাৰিলে গমেই নাপায় আপোনাৰ সি কাম কৰি আছে তাৰপিছত নামোতে হাতডাল চাগে তেতে আছিলে ভৰিটো পৰিলে ওচৰতে বা মুখত পৰিলে তেতিয়া দংশন কৰিলে দেখিছে মৃত সাপে মোক দংশন কৰিছে গতিকে তেওঁ প্ৰথমে পাত্তা দিয়া নাছিলে তাৰপিছত যেতিয়া লক্ষণবোৰ আহে তেতিয়া হস্পিটেল আহিছিল সেইটো 2 নম্বৰ কেছ আৰু 3 নম্বৰ কেছটো যেটো আছিলে আপোনাৰ ধৰক কামৰূপ জিলাৰ বকু অঞ্চলৰ সো তেওঁ মানে গৃহস্থৰ ঘৰত সেই কলা সংকচুৰ হাবডাল ওলাইছে আগৰ দুটা ফেটিয়া আছিলে এই দুটা কলা সংকচুৰ হাব ওলাইছে তেওঁলোকে মাৰিলে ঘৰত ওলাইছে যেতিয়া গৃহস্থে মাৰিব তেওঁ ৰাতি 9টা মান বজাত তেওঁলোকে মাৰে 6টা মান বজাত দেই ৰাতি 9টা মান বজাত তেওঁ আহেগে এই দুজনে ভুক্তভোগী আছিলে তাৰপিছত তেওঁ ক'লে যে মৰা হাপ এডাল এনেকে হাপ এডাল ওলাইছে মাৰিলো ক'ত পেলাই দিছে তাত আছে তেওঁ কিছুমান মানুহ থাকে না চাবলৈ যাওঁ সো তেওঁ চাবলৈ গ'ল হাতটো এনেকে ধৰিবলৈ লওঁতে মাৰি দিয়ে মানে খুটি দিয়ে সো সেইটো আপোনাৰ ধৰক তৃতীয় ঘটনা সো এইটো আকৌ 3 ঘণ্টা 4.5 ঘণ্টাৰ পিছত দংশন কৰিছে যদি হাতটো মিটয় তেতিয়ালে কেনেকে এইটো কথা এতিয়া আপোনাৰ ধৰক প্ৰথম কথাটো আমি কেছ 3টা কলো আৰু তেওঁলোক সুস্থ আছে গুটে তেওঁলোকক মানে পুৰা লক্ষণ আহি গৈছিলে তেওঁ এন্টিভেনম বা বাকি আনুষংগিক দৰৱ পাতি দি সুস্থ কৰা হ'ল তেতিয়া আমিও আচৰিত আমি তেতিয়া জানিবলৈ চেষ্টা কৰিলো আমি অধ্যয়ন কৰিব চেষ্টা কৰিলো ন অধ্যয়ন কৰিবলৈ চেষ্টা কৰোতে আমি গম পালো যে আমি হলো মানে উষ্ণ ৰক্তিৰ প্ৰাণী স্তন্যপায়ী প্ৰাণী মানুহ গৰু ছাগলী এখিনি হল আপোনাৰ উষ্ণ ৰক্তিৰ প্ৰাণী সো এতিয়া এই উষ্ণ ৰক্তিৰ প্ৰাণীবিলাকৰ আপোনাৰ কি হয় হেতৰ পচন মানে হজমটো খুব ফাষ্ট হয় অৰ্থাৎ আজি যদি আপুনি ভাত এগৰা খায় এতিয়া তেনে 3-4 ঘণ্টা পিছত আকৌ আপোনাৰ ভোক লাগিব কাৰণ আপোনাৰ পচনটো সোনকালে হয় মানে সো তাক মানে আমাৰ গুটে অৰ্গানবোৰ আপোনাৰ খকুৱা এটা অৰ্থত ক'বলে ব্ৰেইনটো আমাৰ খকুৱা মানে হাৰ্টটো খকুৱা আপোনাৰ ধৰক কিডনিও খকুৱা তাক মানে বস্তু আমি সাপ্লাই দি থাকিব লাগিব নহলে দিগদাৰ আছে সো এতিয়া আপোনাৰ কি হয় এই যদি আমাৰ উষ্ণ ৰক্তিৰ যিখিনি আমাৰ আমি প্ৰাণীবোৰ আছো যদি আমি ধৰক এনেকে যদি দুসেও কৰি দিও আপোনাক তেনেহলে এই ব্ৰেইনটোৱে অক্সিজেনটো নাপাব মগজুৱে আপোনাৰ অক্সিজেনটো নাপাব সো এটা 6-7 মিনিটলৈ যদি এই মগজুৱে যদি অক্সিজেনটো নাপায় তেনেহলে হেতু ব্ৰেইন ডেড হৈ যায় মানে বুজি পালে ব্ৰেইন ডেডৰ শুনিছে না আপোনালোকে যে মানুহজন পালস বিপি ঠিকে থাকে কমাটজ ষ্টেজত থাকে কিন্তু ব্ৰেইন ডেড হয় ব্ৰেইন ডেড এই কাৰণে হয় যে ব্ৰেইনটোৱে যদি অক্সিজেনটো যদি আপোনাৰ 6-7 ঘণ্টালৈ 6-7 মিনিটলৈ যদি নাপায় তেনেহলে হি ব্ৰেইন ডেড হৈ যায় ই আৰু একো কাম ফাংচন নাই মানে হেড অফিসে গ'ল গতিকে হাৰ্ট বিটটো মাৰি থাকিব কিন্তু হেড অফিসে গ'ল হেতু আপোনাৰ বেড ৰিডেন হৈ যাব কমা ষ্টেজত গুচি যাব সো হেতু আপোনাৰ ব্ৰেইন ডেডত গুচি যাব এতিয়া যদি আপুনি তাক মাৰি দিয়ে এনেকে মাৰি দিয়াৰ লগে লগে 6-7 মিনিটৰ পিছত ব্ৰেইনটো গ'ল মূৰটো গ'ল অংগটো গ'ল হি মৃত আৰু ঠিক আছে মৃত মানে মৃত এতিয়া আপোনাৰ হাব এডালক যেহেতু এটি মানে আপোনাৰ শীতল ৰক্তিৰ প্ৰাণী সো হেতি কি কৰে হেতৰ পচনটো লাহে লাহে হয় অৰ্থাৎ আজি যদি হি নিগনি এটা খায় হি 10 দিনলৈ নাখায় তাক ইমান ভোক নালাগে কিন্তু আমাৰটো কি হল আমাৰটো ভোক লাগি থাকে গতি তাৰ অৰ্গানবোৰ খকুৱা নহয় আমাৰ যেনেকে অৰ্গানবোৰ খকুৱা তাৰ খকুৱা নহয় বিশেষকৈ ব্ৰেইনটো মগজুটো এতিয়া তাক যদি আপুনি এনেকে দুসেও কৰি দিয়ে দুসেও কৰি দিলে কি হ'ব অক্সিজেনটো নোপোৱা গলি হাৰ্টৰ পৰা অক্সিজেনটো ব্ৰেইনটো নাই পোৱা কিন্তু হে ব্ৰেইনটো মানে মগজুটো 6 পৰা 7 ঘণ্টালৈকে কেতিয়াবা এক্টিভ হৈ থাকিব পাৰে এক্টিভ হৈ থাকিব ইয়াৰ এই মাংস পেশীখিনি এক্টিভ হৈ থাকিব পাৰে মূৰৰ মাংসখিনি কাৰণ কোনলে খকুৱা নহয় বাকিটো বডিটো তাৰ মৰি গল কিন্তু হেতিয়া হি এক্টিভ হৈ থাকিব পাৰে ঠিক আছে এতিয়া আপুনি ইয়াত যদি তাৰ মূৰৰ ওচৰত বা কৰবাত যদি সুই দিয়ে ৰিফ্লেক্সলি এনেকে মাৰিব আচ্ছা ই আপোনাক দংশন কৰিম বুলি মাৰা নাই মানে এইটো ৰিফ্লেক্স ক্ৰিয়া আচ্ছা ৰিফ্লেক্স ক্ৰিয়া মানে আপুনি ধৰক আজি আমি ঠাণ্ডা দিনত জুইৰ লৈ পেলাই এনেকে আছো মানে এটা সময়ত আপোনাৰ উমটো লাগি গল আপুনি গুছি গল কেনেবাকে আপুনি বুমটো লৈ থাকোতে হাতটো এনেকে ফটকে ঘুমাই গল আপুনি কি কয় হাতটো এনেকে নাথাকে নহয় উইথড্ৰ কৰিব এটো কয় ৰিফ্লেক্স একচন অৰ্থাৎ আপুনি মই ইয়াত বহি আছোগে এই মোৰ মোবাইলটো যদি পৰিবলৈ লয় আপুনি কথা পাতি থাকোতে মই এটো ধৰিবলৈ যাম এটো কয় ৰিফ্লেক্স একচন মানে ইয়াতে বলে বাচ্চাটো খেলি আছে সুপাৰচিটত আপোনাৰ ধৰক আপুনি পঢ়ি আছেগে কিন্তু আপুনি ধৰক সাডেনলি বাচ্চাটো পৰিবলৈ আপুনি সটকে হাতটো লৈ পেলাই ৰখাব যাব সো দিস ইজ কল্ড দা ৰিফ্লেক্স একচন
সো এটা এই হাপৰ এইটো যেটো দংশন কৰে এটো ৰিফ্লেক্স একচনৰ কাৰণে আচ্ছা তাৰ সেই ৰিফ্লেক্সটো আপোনাৰ দেখিছে যে আপোনাৰ 6 ঘন্টা লৈকে মানলে আপোনাৰ এক্টিভ হৈ থাকিব পাৰে সো সেই কাৰণে হি তেনেকে দংশন কৰিব পাৰে আৰু বি ধাৰিব পাৰে এতিয়া আপোনাৰ এই তিনিটা কেছ আমি দেখিলো যে ৰেয়াৰ ঘটনা একদম ৰেয়াৰৰ পৰা ৰেয়াৰ ঘটনা সো আমি লিখা মেলা কৰিলো প্ৰায় 2 বছৰ লাগিলে আমাক এবোৰ গুটেখিনি বনাই মেলি প্লাস দিওঁতে আৰু আমি জাৰ্নেলত পাবলিশ কৰিলো আপোনাৰ 19 তাৰিখে জাৰ্নেলত পাবলিকেশন হল ইন্টাৰনেশ্যনেল জাৰ্নেলত পাবলিকেশন হোৱাৰ পিছৰ পৰা আমাৰ দেশৰ সকলোবোৰ মিডিয়া মানে আপোনাৰ আমাৰ যেটো সংবাদ প্ৰতিষ্ঠান আছে টাইমছ অফ ইণ্ডিয়া পৰা আৰম্ভ কৰি হিন্দু পৰা আৰম্ভ কৰি যিমানখিনি আছে মানে আপোনাৰ এনডিটিভি পৰা আৰম্ভ কৰি আৰু লগতে আপোনাৰ ইন্টাৰনেশ্যনেল লেভেলত আপোনাৰ ইউএছএ মানে আপোনাৰ আফ্ৰিকা মানে কোনো ধৰণৰ অষ্ট্ৰেলিয়া আপোনাৰ ইউকে কোনো ধৰণৰ বাদ পৰা নাই মানে গোটেই মানে যি ডাঙৰ পেপাৰ তেনেকে ষ্টেটছ আপোনাৰ ধৰক টেলিগ্ৰাফ তেওঁলোকৰ যিখিনি আছে সো সকলোতে তেওঁলোকে মানে এটো টপ নিউজ হিচাপে প্ৰকাশ কৰিছে কিহৰ কাৰণে কাৰণ আগত যিখিনি আপোনাৰ সাইন্টিফিক যিখিনি বৈজ্ঞানিক দৃষ্টিভংগী যিখিনি আলোচনা আছিল বা আপোনাৰ পাবলিকেশন হৈছিল হেটা ৰেটল স্নেকৰ আছিল ৰেটল স্নেক কিন্তু আমাৰ যিখিনি হল এতিয়া যিটো একেবাৰে ৰেয়াৰ কোটো পাবলিকেশন আজিলৈকে নাই মানে আৰু এইকিটা হল আমাৰ লাইভ কেছ আৰু লগতে আপোনাৰ পেশেন্ট ৰিকভাৰি হৈছে আগৰটা ৰিকভাৰি হোৱা নাছিল সো তেওঁলোক আপোনাৰ ধৰক হেকানে ৰেয়াৰ বস্তু পোৱাৰ কাৰণে আপোনাৰ ৰাইজক সজাগ কৰিছে যে ৰাইজক কৈছে যে যদি ডেড স্নেক পালেও কিন্তু চুব নাযাবি ইয়াতৰ মাটিৰ লগত বিলীন হৈ যাব লাগিব মোৰ ভাল লাগিছে যে এই সাক্ষাৎকাৰটো যোগেদি বহুজনে এইটো কথা গম পাব হয় গতিকে আপুনি মুঠতে জিয়া হক মৰা হক আবসুৰিবলৈ যাব নালাগে কেতিয়াও দেবতা আচ্ছা স্যার এটা কথা কওকচোন যে কলা সংখচুৰ হাব যেটো আৰু এটা কথা কৈছিল এই কাইটৰ কথাটো কি হল যে আটো কথা হল যে হাবডাল আপোনাৰ মৰিলে মানে এটা মৰি পেলাই আপুনি যদি কেতিয়াবা কৰবাত ঘৰৰ ওচৰত তেনেকুৱা হাবডাল মৰা দেখে আপুনি মাটি খান্দি প্ৰয়োজন হাপেকে তাত পুতি থৈ এটো সবতকে ভাল কথা কাৰণ যদি নহয় কি হ'ব হাবডালক পৰুৱা বা হিবিলাকে খাব খাৰ পিছত তাৰ হাড়বোৰ ওলাই থাকিব হয়নে তাৰপিছত এই হাড়বোৰটো আৰু পৰুৱাবিলাকে খাব নোৱাৰে সো কংকালটো থাকি যাব সো কংকালত কি হ'ব আপোনাৰ ব্যাকটেৰিয়া আৰু ভাইৰাছৰ গ্ৰোথ হ'ব ফাংগাছৰ গ্ৰোথ হ'ব ঠিক আছে এতিয়া আপোনাৰ কি হ'ব এই যেতিয়া আপোনাৰ এনেকে যদি ওলাই থাকে তেনেহলে আপোনাৰ ভৰি বা হাত তাত যদি পৰে তেনেহলে কি হ'ব বিখাব পাৰে ফুলিব পাৰে সেপসিস মানে ইনফেকশন হ'ব পাৰে এই ব্যাকটেৰিয়া ভাইৰাছ খিনি উমাই যাব পাৰে আৰু পেশেন্টৰ কেতিয়াবা কিডনি ফেইলাৰ লিভাৰ ফেইলাৰ হৈ মৃত্যুবৰণ কৰিব পাৰে আচ্ছা সো কাইতে বিন্ধিলে বিটো না যায় বুজি পালে কিন্তু আপোনাৰ মানে ইনডাইৰেক্টলি ইনফেকশন হৈ পেলাই মানুহৰ মৃত্যু হ'ব সো সেই কাৰণে আমি অকল হেতু বুলিয়ে না হাপৰ কংকাল বুলি না যিকোনো আপুনি জীৱ-জন্তুৰ কংকাল আপুনি পুতি থোৱাটো সবতকে মানে বেটাৰ ভাল কথা হ'ব স্যার কলা সংখচুৰ হাব যে হেতুটো এটা সাংঘাতিক মানে এটা সাইলেন্ট কিলাৰ বুলি কয় আপোনালোকে গতিকে হেতুৰ বিষয়ে অকনমান কৈ দিয়কচোন কলা সংখচুৰ হাপৰ আমি আমাৰ কি হয় তিনটা কথা আছে প্ৰথম কথাটো হল যে ৰাতি হি সদায় সক্ৰিয় হয় কোনোবা এটা ৰোগী যদি আমাৰ ওচৰলৈ আহে যে হাপে কামুৰিছে ৰাতি কিন্তু তাৰ কোনো ধৰণৰ বিষ নাই ফুলা নাই বা দাগটো দেখা পোৱা নাই কিয়ে কামুৰিছে মই নাজানো হাপ কিন্তু আমি দেখিছো কিন্তু কেনেকুৱা ৰঙৰ আমি হেতু গম পোৱা নাই আমি প্ৰথম ভাবো যে এটা কলা সংকোচৰ হ'ব পাৰে সো ৰোগীগৰাকীক আমি পৰ্যবেক্ষণত ৰাখো ঠিক আছে দ্বিতীয় সিনাৰিয়ত কি হ'ব পাৰে যদি ৰোগীয়ে হাবডাল মাৰিছে কিবা কাৰণে ফটো লৈছে বা কেতিয়াবা আকৌ ধৰি লৈ আনে তাৰ পিছত যদি আমি আইডেন্টিফাই কৰিব পাৰিলো যে কলা সংকোচৰ ৰোগীৰ কোনো লক্ষণ নাই তৎক্ষণাত আমি এন্টিভেনম প্ৰয়োগ কৰো প্ৰথমটো আমি নিদিও কাৰণ আমি কি হাপ আমি নাজানো কিন্তু কেনেবাকে ফটো আছে আমি দিলো ঠিক আছে সো তৃতীয় যেটো আছে ৰোগীগৰাকী যেটো আছে যদি হাপডালৰ ফটোটো হেতৰ হাছত আছিলে বা হেৰি আপোনাৰ ভিডিও আছিলে হেতৰ লগত কিন্তু যেহেতু এই হাপডালে দংশন কৰিলে কোনো নিবি খায় বা নুফুলে তেন্তে হেতি ভাবিব পাৰে যে এটো মোৰ মানে অপকাৰ কৰা নাই মই হস্পিটেল না যাওঁ ঠিক আছে সো তেও দেৰিকে হস্পিটেল আহিব পাৰে তো তিনটা সিনাৰি হ'ব পাৰে এটা কিবা এটা কামুৰিছে ৰাতি আহিছে দ্বিতীয়টো আপোনাৰ ধৰক ফটো আছে ভিডিও আছে আপোনাৰ ওচৰত আছে তাক আমি এন্টিভেনম দিম যদিও লক্ষণ নাই সাধাৰণতে আমি লক্ষণ থাকিলেহে এন্টিভেনম দিম কিন্তু এটো হাপৰ দংশনত আমি লক্ষণ নাথাকিলেও নিদিও কি নাথাকিলেও আমি মানে এন্টিভেনম দিম যদিহে তাত ফটো বা ভিডিও তেনেকুৱা ধৰণৰ আছে প্ৰথম সিনাৰিয়ত যেটো আছে ৰোগীগৰাকী আহিলে
আহিলে আপোনাৰ ধৰক কোনো ধৰণৰ লক্ষণ নাই, কোনো ধৰণৰ দাঁত নাই, কোনো ধৰণৰ আপোনাৰ বিষোৱা নাই, ফুলা নাই, প্ৰথমে তেওঁ আমি অবজাৰভেশ্যনত আমি কেনুলা লগাই পেলাই থৈ দিলোঁ। তাৰপিছত 4 ঘণ্টাৰ পিছত তেওঁৰ কিবা কাৰণে লক্ষণবোৰ আহিলে। সাপোজ কলা অংকুচৰে কৰিছিলে, কিন্তু আমি কোনো গম পোৱা নাই। চ' 4 ঘণ্টাত যেতিয়া লক্ষণ আহিব, প্ৰথম লক্ষণ প্ৰাৰম্ভিক লক্ষণ আহিব, তেতিয়া আমি এন্টিভেনম প্ৰয়োগ কৰিম আৰু ৰোগীগৰাকী সুস্থ হৈ যাব। লক্ষণবোৰ কেনেকুৱা টাইপৰ? আপোনাৰ কেতিয়াবা গা বিষাব পাৰে, কেতিয়াবা থু গিলিব নোৱাৰিব পাৰে, চকু বাদ নামিব। গতিকে লক্ষণৰ বিষয় তেনেকুৱা আমি আলোচনা নকৰোঁ, কাৰণ মানুহবিলাক ভয় খাই যাব। কেতিয়াবা আপোনাৰ ধৰক তেনেকুৱা চিমটম দেখাই দিয়ে, গতিকে দিগদাৰ হয়। গতিকে লক্ষণৰ বিষয়ে আমি নকওঁ কেতিয়াও। চ' আমি ৰোগীগৰাকী ৰাখোঁ, যেতিয়া লক্ষণ দেখা দিয়াৰ লগে লগে আমাৰ ডাক্তৰে দিয়ে আৰু পেচেণ্টটো প্ৰায় ক্ৰাইচিছ চিটুৱেশ্যনলৈ নাযায়। ক্ৰাইচিছৰ পৰা আমি তেওঁ পেচেণ্টক বচোৱা হয়। এইটো 1 নম্বৰ চিনাৰিও, 2 নম্বৰ চিনাৰিও। 3 নম্বৰ চিনাৰিটো ডেঞ্জাৰাছ। মানে আপোনাৰ দংশন কৰিছে, সাপডালো দেখিছে, কলা ৰঙৰ সাপ, ৰাতি দংশন কৰিছিলে আৰু লগতে তেওঁলোকৰ ফটো আছিলে, কিন্তু তেওঁলোকে যিহেতু বিষ নাছিলে, ফুলা নাছিলে, কোনো লক্ষণ নাছিলে, সেইকাৰণে ভাবিলে যে আমি হস্পিটেল নাযাওঁ, মানে ভালে হৈ যাব বুলি ভাবি পেলাই থাকিব পাৰে। আমাৰ যিটো ডিমৌ হস্পিটেলত এটাই মৃত্যু আছিলে 2020 বৰ্ষত, এই তেনেকুৱা সাপ আছিলে। মানে আপোনাৰ আবেলি সময়ত ঘটিছিলে, মাছৰ লগত আছিলে, মাছ বুলি ধৰিবলৈ যাওঁতে মাৰিলে, দংশন কৰিলে। তাৰপিছত তেওঁলোকে দেখিলে কলা ৰঙৰ সাপ, কোনো ধৰণৰ বিষোৱা, ইয়াত বিষ নাই, ফুলা নাই, মানে মানুহে ভাবে বিষাক্ত সাপলে সদায় বিষাব লাগে বুলিকে। চ' আপোনাৰ চবে ভাবিলে ধুৰা সাপ বুলিকে। চ' এতিয়া লাহে লাহে 6 ঘণ্টাৰ পিছত লক্ষণ আহিলে। যেতিয়া লক্ষণ আহিব, লক্ষণ আহাৰ পৰা আপুনি গাড়ী যোগাৰ কৰিব, ফুনা-ফুনি কৰিব, আৰু সময় নষ্ট হ'ল। আকৌ আপুনি হস্পিটেললৈ আহে, আৰু সময় নষ্ট হ'ল। আৰু যেতিয়া আপুনি আহি পাওঁ, মানে আপুনি বেয়া ষ্টেজত পাৰো, আমি আপোনাক বচাব নোৱাৰিব পাৰোঁ। চ' সেইকাৰণে আপোনাৰ আমি কওঁ যে যিকোনো সৰ্পদংশনত তৎক্ষণাত হস্পিটেলত আহি ভৰ্তি হ'ব লাগে। চ' এতিয়া কেইদিনমান আগতে তেনেকুৱা ঘটনা ঘটিলে আপোনাৰ হোজাই খাম হস্পিটেলত। ছোৱালীজনীক আপোনাৰ দংশন কৰিছিলে কলা সংকোচৰ সাপে। তেতিয়া 5 বছৰীয়া ছোৱালীজনী তেতিয়া আমাৰ জিলা চিকিৎসালয়ত উপস্থিত হয়। তাৰপিছত তেতিয়া আমি 20টা এন্টিভেনম দিবলৈ আমি কওঁ, কিন্তু মানে তেওঁলোকে মানে হেৰি কৰিলে, আৰু মানে যিহেতু লক্ষণো নাই, একো নাই, বিষোৱা নাই, ফুলা নাই, চব ভাবিলে একো নহ'ব নেকি বুলি ভাবি পেলাই, আৰু তাতে 5 বছৰীয়া ছোৱালী এন্টিভেনম ল'বলৈ অকণমান দিগদাৰ পালে চাগে। তেওঁলোকে ক'লে বোলে নহয়, আমি হাম হস্পিটেল যাম, হাম হস্পিটেলৰ ওচৰতে তেওঁলোকৰ, বোলে আমি আপোনালোকৰ ইয়াত নলওঁ বোলে। ঠিক আছে, হাম হস্পিটেললৈ পঠাই দিলে। তেতিয়া মই আকৌ হাম হস্পিটেলৰ ডাক্তৰক এক্টিভেট কৰিলোঁ। তাৰপিছতে তেওঁলোকে, মই ভাবিলোঁ হাম হস্পিটেলত যাব, আৰু আমি ক'লোঁ যে এনেকৈ আহিব, 20টা এন্টিভেনম দি দিবা, হৈ যাব, খালি মনিটৰিঙত ৰাখিলে হ'ল ৰোগীগৰাকী। তাৰপিছত নাই কথা নাই। তাৰপিছত ৰাতিপুৱালে শুই উঠি মই 7টা বজাত ফোন কৰিলোঁ, তাত বোলে মানে হাম হস্পিটেল, ইয়াততো অহা নাই, আমি 11টা 11:30লৈকে ৰ'লো, পেচেণ্ট নাই অহা বুলি ক'লে। তাৰপিছত ইফালে আকৌ জিলা চিকিৎসালয়ৰ যিজনে চাইছিলে তেওঁক ফোন কৰিলোঁ, ডিউটিতে আছিলে তেওঁ। কি ক'লে, ইয়াতো মইতো পঠাই দিছিলোঁ, সিহঁতি যাম বুলি কৈ ক'ত গ'ল বোলে। মোৰ খবৰ লোৱা, মোৰ টেনশ্যন লাগি গ'ল, কাৰণ আকৌ বেজালি গ'ল নেকি, কাৰণ আকৌ মানে সংকোচৰ বুলি আমি গম পাইছোঁ, বাইট মাৰ্ক আছে, বাইট কামুৰিছে বুলিকে। তাৰপিছত আল্টিমেটলি ফোনা-ফোনি কৰি পেলাই দেউতাকক ফোন কৰিলে বোলে নাই, বোলে পেচেণ্টটো অকণমান বোলে গা বিষাইছে, আমুক হৈছে, ছোৱালীজনী বোলে ইমিডিয়েট যাব কোৱা বোলে। চ' এটা হাম হস্পিটেল ডাইৰেক্ট পঠিওৱা হ'ল। বোলে যাওঁতে মানে অলৰেডি 11 ঘণ্টা হৈ গ'ল, সৰ্পদংশন হোৱাৰ পৰা মানে হাম হস্পিটেল পাওঁ মানে 11 ঘণ্টা। ত' তাৰ ডক্টৰে চাই মেলি পেলাই, তেওঁৰ নাম ডক্টৰ ইউৰাজ গিৰি। চ' তেওঁ আকৌ এনাস্থেচিয়াৰ বিশেষজ্ঞ। তাৰপিছত তেওঁ চাই মেলি ক'লে, দাদা বোলে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে এতিয়া। চ' মই ক'লো, এতিয়াতো অলৰেডি গোটেই বিহিটোৱে গোটেই চাৰ্কুলেশ্যনত গ'ল, তেজত মিহলি হৈ পেলাই, আৰু তেওঁৰ জেগাই য'ত লাগিব লাগে স্নায়ু কোষত লাগিলে। চ' এতিয়া আমি এন্টিভেনম দি একো লাভ নহ'ব, এনেই আননেচেচাৰী তেওঁক দিয়া হ'ব। অৰ্থাৎ এন্টিভেনম বিলাক যেতিয়া আমি দিওঁ, তেজত যিখিনি আপোনাৰ প্ৰবাহিত হৈ থাকে ভেনমটো, মানে সাপৰ বিটো প্ৰবাহিত হৈ থাকে, তাহাককে সি নিউট্ৰেলাইজ কৰিব, মানে তাক অৱশ কৰিব। যদি আপোনাৰ তেজত মানে প্ৰবাহিত হৈ থকা নাই বিটো, আপোনাৰ জেগাই গৈ সি থিতাপি ল'লে, তেতিয়া এন্টিভেনম দি একো লাভ নাই। চ' হিতে বিপৰীতো হৈ যাব পাৰে কেতিয়াবা। মই ক'লো যে তুমি দিব নালাগে, এনেকে অবজাৰভেশ্যনত ৰাখা, কাৰণ আমি জুন মাহত এগৰাকী আমাৰ মাতৃ আছিলে, তেওঁৰ 7 মাহ গৰ্ভৱতী আছিলে, তেওঁক আমি এন্টিভেনম দিব নোৱাৰিছিলোঁ। চ' আপোনাৰ খুব মানে তেওঁৰ ৰিয়েকশ্যন হৈছিলে। চ' আমি 3বাৰ চেষ্টা কৰিছিলোঁ, কিন্তু দিব নোৱাৰিলোঁ। গতিকে নোৱাৰাৰ পিছত সেইদিনাখনো মোৰ বহুত মানে টেনশ্যন হৈ গৈছিলে। চ' আল্টিমেটলি গৈ পেলাই আমি উইদাউট এন্টিভেনম আমি ৰোগীক সুস্থ কৰিলোঁ। চ' আমি এটা এক্সপিৰিয়েঞ্চ পাই থৈছোঁ। চ' মই ক'লো, যিহেতু 4 বছৰ ছোৱালী হেৰি কৰা, গতিকে আমি কৰিছিলোঁ, গতিকে তুমি এইখিনি পদ্ধতিত আৰম্ভ কৰা, এইকেইটা প্ৰট'কলত আমি ডিমত যিখিনি প্ৰট'কল বনাইছিলোঁ সেইখিনিৰে আৰম্ভ কৰা, আৰু লগতে আমাৰ এটা ড্ৰাগ কেলছিয়াম গ্লুকনেট, সেইটো দিবলৈ আৰম্ভ কৰা। চ' সেইখিনি আমি যদি দিওঁ, আৰু লগতে ৰোগীগৰাকীক কিন্তু 1 ঘণ্টাৰ মূৰে চাব লাগিব।
যদি 1 ঘণ্টাৰ মূৰে তুমি চাব পাৰা বুলি ভাবা আৰু যদি অকমান ৰিস্ক ল'ম বুলি ভাবা তেনেহলে এন্টিভেনম নিদিয়াকে আৰম্ভ কৰা কিন্তু যেহেতু তোমালোক প্ৰাইভেট হস্পিটেল মানে ব্যক্তিগত চিকিৎসালয় কালিলৈ তোমাক পইণ্ট আউট কৰিব পাৰে যে কেলে এন্টিভেনম নিদিলা সো এটো ষ্টেণ্ড দিব পাৰিব লাগিব নহয় জানো আৰু যদি মানে এইখিনি কাৰণে নিদিলা আৰু তেতিয়াও মই তোমাক সহায় কৰি দিম এইখিনি আমি এনেকে ধৰণৰ আমি কলো একেনে আপোনাৰ এন্টিভেনম দিয়া নহল কিন্তু ৰিস্কটো কিন্তু তুমি ল'ব লাগিব প্ৰথম কথা মই থাকিম শিৱসাগৰত আৰু তুমি থাকিবা খুজাই সো আলটিমেটলি হি আগবাঢ়ি আহিলে 1 ঘণ্টাৰ মূৰে ৰোগীক চালে ভিডিঅ' পঠালে হেৰিখিনি পঠালে ছোৱালীজনী অৱশ হৈ গৈছিলে কিন্তু লাহে ক্ৰমশ 5 দিনত সুস্থ হ'ল 5 দিনত ছুটি দিয়া গ'ল সুস্থ উঠিলে সো এটো গোটেই পৃথিৱীৰ ভিতৰত দ্বিতীয় ঘটনা 1 নম্বৰ ঘটনা হ'ল আমাৰ ডিমো হস্পিটেলৰ আৰু দ্বিতীয় ঘটনা হ'ল এটো আপোনাৰ তাইৰ কথা 5 বছৰীয়া ছোৱালী সো আমি এতিয়া এইখিনি আমি কিয় গম পালো কাৰণ আপোনাৰ ধৰক আমাৰ ৰাইজে আমাৰ যে আহিব আৰম্ভ কৰিলে লক্ষণবোৰ আমি আলোচনা কৰিলো লগতে ভ্যানমটো এনালাইজ কৰিলো সো আপি ভ্যানমটো এনালাইজ কৰি পেলাই হি কেনেকৈ কাম কৰে কোট কাম কৰে তেনে এন্টিভেনম দিলে হেতি কিনো সুবিধাজনক হ'বনে নহয় এইখিনি কথা আমি গম পাই পেলাই আপুনি লাহে কিন্তু আমি মানে প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো ৰোগীৰ পৰা মানে আমি শিকি আছো এতিয়াও শিকি আছো সো এটা কথা কয় না আপোনাৰ ধৰক আপুনি যদি কাৰোবাক পাহাৰ বগাবলৈ শিকায় আপুনি সাপোজ আপুনি হেতু বিষয়ত জ্ঞান আছে আপোনাক মই পাহাৰ বগাবলৈ শিকাই আছো আপোনাক আপুনিটো শিকিছে আৰু লগতে সেই মিনিময়ত মই কিন্তু এটা শীৰ্ষত উপনীত হৈ গৈছে সো এতিয়া মই আপোনাৰ আমাৰ ডাক্তৰ সকলক যেতিয়া পায় সেইখিনি কাৰণ মোৰ এইটো বিষয় ইন্টাৰেষ্ট আছে শিকা মই হেতু বিষয় মানে হি কেনেকৈ কাম কৰে কি কৰে আৰু আপোনাৰ গম পোৱা হলো আৰু যেতিয়া মা দেউতাকৰ মুখত হাঁহি আহে বা আপোনাৰ ডাক্তৰটো পাগল হৈ গ'ল তাৰ যিকিটা আপোনাৰ যিখিনি কৈছে এন্টিভেনম মিডিয়াকে 5 দিনত চিকিৎসা কাৰণ আমাৰ শিকোৱা হৈছিলে যে সৰ্পদংশন যদি বিষাক্ত হয় লক্ষণ আহে তাৰ ট্ৰিটমেন্ট হ'ল এন্টিভেনম কিন্তু আমি দেখোন এন্টিভেনম নিদিয়া গ'ল আমি প্ৰথম এই ৰোগী গৰাকী যে ছোৱালীজনী 9টা বজাত তেতিয়া এন্টিভেনম দিব লাগিছিলে কিন্তু কিবা কাৰণে দিয়া নহল এতিয়া আমি তাক আননেসেসাৰি তাক লোডিং দি পেলাই একো লাভ নাই সো সেইবোৰ কথা আমি ৰাইজৰ পৰা জানিলো সেইকাৰণে আমি সদায় ৰাইজকে ধন্যবাদ দিওঁ কাৰণ এইটো ৰাইজৰ বিষয় একেবাৰে শেষত মোক এটা কথা কওক যে সৰ্পদংশনৰ কাৰণে কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগে সৰ্পদংশনৰ কাৰণে আপুনি সাৱধানতা কথাটো ৰাতি আপোনাৰ মেক্সিমাম সৰ্পদংশনবোৰ হয় সো আপোনাৰ আন্ধাৰে মুন্ধাৰে কেতিয়া খোজ কাঢ়িব নালাগে যতে আন্ধাৰ আছে তাত আপুনি ধৰক টৰ্চ মালি চাওক তাৰপিছত হাত বা ভৰি তাত দিয়ক ভৰাওক তাৰপিছত আপোনাৰ ধৰক আঁঠুৱাতৰি শুব সদায় আঁঠুৱাতৰি হোৱাৰ পিছতো আপোনাৰ বিছনাখন একদম মানে ৱালত লগাই নাৰাখিব অকমান সাইডত ৰাখিব আৰু লগতে জোতা আদি পিন্ধোতে সাৱধান জোতাত আপোনাৰ হেতি সোমাই থাকিব পাৰে তাৰপিছত আপোনাৰ যিখিনি আপোনাৰ হাঁহ কুকুৰাৰ যিখিনি গড়াল আছে সেই গড়ালত আপুনি ধৰক হাতটো পটককে ভৰাই নিদিব তাত আন্ধাৰত মানে ফেটিয়াপে কণী বা হাঁহ কুকুৰা খাবলৈ আহিব পাৰে সো প্ৰথম কথাটো হ'ল যে আমি যতে আন্ধাৰ আছে বা নেদেখা যিখিনি আছে গাত চাত আছে সেইবিলাকত হাত বা ভৰি সোমাই দিব নালাগে প্ৰথমে চাই লওক চাইছে বোলে নাই তেতিয়াহে হাত ভৰি থব সো তেনেকৈ আমি সৰ্পদংশনবোৰ বাধা দিব পাৰিম আপোনাক ক'ব পাৰিলো যে এন্দুৰ সো সাপৰ প্ৰিয় খাদ্য হ'ল আপোনাৰ এন্দুৰ কাৰণ আপোনাৰ ঘৰত যদি এন্দুৰ আছে সাপ আপোনাৰ ঘৰলৈ আহিব এন্দুৰহীন কৰিবলৈ হলে চাৰিওকাষটো আপুনি চাফ চিকুণ কৰি ৰাখক ঘৰটো চাফ চিকুণ কৰি ৰাখক আৰু এন্দুৰ যদি ওলাই সেইখিনি মাৰক যদি নামাৰে তেনেহলে কিন্তু আপোনাৰ ঘৰত সাপ আহিব এটো কোনো বাধা দিব নোৱাৰে একেবাৰে শেষত এটা কথা কওকচোন যে এতিয়াও বহু জায়গাত মানুহে বেজৰ কাষলৈ যায় যাব লাগে নে নালাগেতো আপোনাৰটো একেবাৰে নিশ্চিত আপোনাৰ আমি প্ৰমাণ কৰিছিলো যে আপোনাৰ ধৰক আজি আহিলে আপোনাৰ আমি 2024ত যে আমি আকৌ জিৰ' ডেথ কৰিলো 863 পেচেণ্ট আমি ট্ৰিটমেন্ট দিলো মানে আমাৰ ডিমো গ্ৰাম্য চিকিৎসালয়ত আমাৰ শূন্য মৃত্যু হ'ল তাৰ আমি পেপাৰ বনালো আজি পাব্লিকেশন হ'ব বুলিকে একচেপ্ট কৰি আমাক ইনফৰমেশনটো দিছে সো তাত আমি এনালাইজ কৰি পেলাই পৰিসংখ্যা এনালাইজ কৰি পেলাই দেখিলো যে যিখিনি বিষাক্ত সাপৰ দংশনৰ মানুহ আমাৰ ওচৰলৈ আহিছে 1 ঘণ্টাৰ ভিতৰত আহিছে মানে গোল্ডেন পিৰিয়ড সোণালী সুযোগ হবে এই 1 ঘণ্টাটো হ'ল আমাৰ গোল্ডেন পিৰিয়ড সো 1 ঘণ্টাৰ ভিতৰত যদি আহে তেনেহলে ৰিজাল্টটো ভাল হ'ব আৰু আমাৰ এই পেপাৰখনে ক'ব আপোনাৰ ধৰক এটা সাইন্টিফিক পেপাৰ সো আপোনাৰ ধৰক বোলে আজি জানুৱাৰীৰ পৰা আমি লাগি লিখি পেলাই আজি পাব্লিকেশনটো হৈছে সো বহুত মানুহে এটো আমাৰ সাইন্টিফিক মানুহে এটো ৰিভিউ কৰিছে সো এতিয়া যদি সেই মানুহজন সৰ্পদংশনৰ পিছত যদি বেজৰ ওচৰত যায়
আপুনি সেই 1 ঘণ্টাটো আপুনি নষ্ট কৰিলে আহিব 2 ঘণ্টা 3 ঘণ্টা যেতিয়া আহি পাব ভিটো গোটেই ডেমেজ কৰিবগৈ সো আপোনাৰ ডেমেজ কৰিলেতো আপোনাৰ লাভ নহব এতিয়া ছোৱালীজনী যেনে প্ৰথম পিহে বাচিছে কিন্তু সদায় যে বাচিব তেনেকুৱা কথা নহয় যে এতিয়া যদি সেই সৰু ছোৱালীজনী ইমান 11 ঘণ্টাৰ পিছত আহিলে আহাৰ পিছত যেতিয়া মুমূৰ্ষ অৱস্থা হৈ গল এতিয়া সেইখিনি অৱস্থাত যদি আমি আমাৰ যিখিনি উদ্ভাৱন প্ৰণালী আছে সেইখিনি পৰা আপোনাৰ তেওঁ ৰিকভাৰী হৈ গল কিন্তু সদায়তো নহবও পাৰে মৃত্যু হ'ব পাৰে সো আমি সেইকাৰণে কওঁ দেৰি নকৰিব ভেনমে আপোনাৰ ঠায়ে ঠায়ে থিতাপি লোৱাৰ আগতে সোনকালে আহক যদি লক্ষণ থাকে এন্টিভেনম দিব লক্ষণ নাথাকিলে কিন্তু এন্টিভেনম নিদিয়ে মানে বেজৰ ওচৰলৈ যাব বেজৰ ওচৰত নাযাব যিমানে আপুনি সময় নষ্ট কৰিব সিমানে আপোনাৰ দেৰি হৈ গৈ থাকিব আপুনি দেৰি কৰিব নালাগে যিমান সোনকালে হস্পিটেলত আহক গৌৰীসাগৰৰ যদি এৰিয়াত যদি হয় আপোনাৰ চিভিল হস্পিটেল নাজিৰা এৰিয়াত যদি হয় লিগিৰি পুখুৰী হস্পিটেল এফালে আমাৰ লাকুৱা আছে আৰু এফালে ডিমো হস্পিটেল আছে গতিকে আপোনাৰ ঠায়ে ঠায়ে আপোনাৰ আহিব পৰাকে আছে কিন্তু খালি দেৰি নকৰে আপুনি কলোৱে নহয় কেইদিনমান আগতে আমাৰ ল'ৰা এটা মানে ল'ৰাটোৱে এজনে চলাইছে ঠিক কেৰিয়াৰত আহি পেলাই ডিমো হস্পিটেল পাইছে সো সেইটো বস্তু আমাক লাগিব মানে যেতিয়া আমি এইটোত উপনীত হ'ম আমাৰ প্ৰত্যেকখন হস্পিটেলে শূন্য মৃত্যু সম্ভৱ কৰিব পাৰিব বহুত বহুত ধন্যবাদ স্যাৰ সুখী হলো আপোনাৰ লগত এইখিনি কথা পাতি পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে আমাৰ ভিডিঅটো চাই আছে প্লিজ শ্বেয়াৰ কৰিব আৰু যিমানে শ্বেয়াৰ কৰিব সিমানে সজাগতাৰ সৃষ্টি হ'ব আৰু সৰ্পদংশনৰ পৰা মানে মৃত্যুৰ পৰা সৰ্পদংশন কৰিলে সেই মৃত্যুৰ পৰা সকলো মুক্ত হ'ব পাৰিব ধন্যবাদ নমস্কাৰ